আমাক ইজ্জত লাগে আমাক ইজ্জত লাগে ইমান ভিতৰত কিবা উঠি আমরা ইজ্জত খালি কাজ কৰি হে জানে ওলে বাবা ভাত নিয়া ওই না অভিযোগ করো আমাক ইজ্জত লাগে ইমান ভিতৰত কিবা উঠি আমরা ইজ্জত খালি কাজ কৰি হে জানে ওলে বাবা ভাত নিয়া ওই না অভিযোগ করো গেদাৰিং হোৱাৰ মূল কাৰণটো হৈছে বৰ্তমান আমাৰ বিদ্যুৎ বিভাগটো আমাৰ এৰিয়াত যিটো ৰাংচাপাৰাৰ পৰা ৰংচাই এই হাটগাঁওলৈকে NGOৰ হাতত চলি আছিলে NGOই চৰকাৰী বিভাগৰ যিটো বিদ্যুৎ বিল সেই বিদ্যুৎ বিলতকৈ তুলনামূলকভাৱে বহুত বেছিকৈ বনাই আহিছে সেইকাৰণে আমাৰ ৰাইজৰ মাজত বহুত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গতিকে আমি NGOক অব্যাহতি দিয়াৰ কাৰণে আমি এই গোটেইখিনি ৰাইজে একগোট হৈছে NGOটো আমাৰ এই এৰিয়াৰ NGOটোৰ নাম হৈছে জনকল্যাণ NGO মাহত বিল আহে 1200, 1500, 1600, 1800 এটা পৰিয়ালৰ এনেকুৱা আছে আৰু আজি 3 বছৰ মানে চলি আছে এনেকুৱা বিভাগটো আমি গম পোৱা নাছিলো NGOৰ হাতত আছে কিন্তু পিছত আমি গম পালো কিন্তু NGO হৈছে এটা বেচৰকাৰী সংস্থা হয় বেচৰকাৰী সংস্থাক চৰকাৰীভাৱে কেনেকৈ NGOৰ হাতত দিলে এইটো আমাৰ কিছু প্ৰশ্ন আছে এইটো চৰকাৰৰ নিজস্ব এটা বিভাগ আছে বিদ্যুৎ বিভাগ আছে এই বিভাগটোৱে চলাই থাকক আমাক ইজ্জত লাগে ইমান ভিতৰত কিবা উঠি আমরা ইজ্জত খালি কাজ কৰি হে জানে ওলে বাবা ভাত নিয়া ওই না অভিযোগ করো আমাক ইজ্জত লাগে ইমান ভিতৰত কিবা উঠি আমরা ইজ্জত খালি কাজ কৰি হে জানে ওলে বাবা ভাত নিয়া ওই না অভিযোগ করো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ